বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চ'ত আৰু বহাগৰ সংক্ৰান্তিত আজি প্ৰথমটো বিহু অসমীয়াৰ বাপতি সাহোন প্ৰথমটো বিহু গৰু বিহু। আৰু গৰু বিহু যদিও চহৰ অঞ্চলত ইতিমধ্যে যান্ত্ৰিকতা তাৰ মাজতো কিন্তু এই যি পৰম্পৰা সেই পৰম্পৰা সকলোৱে অক্ষুণ্ণ ৰাখিছে অসমীয়া সমাজে। আৰু সেই অক্ষুণ্ণ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ চেষ্টাৰে আজি গৰু বিহু পালন কৰিছে। আৰু আমি দেখুৱাব বিচাৰিছোঁ তেজপুৰৰ এটি পৰিয়াল, কৃষক পৰিয়াল কাবুল শৰ্মাৰ বাসগৃহত আমি উপস্থিত আছোঁ। তেওঁৰ গৰু আৰু ম'হৰ যিহেতু এখন ফাৰ্ম আছে আৰু তাতে তেওঁ প্ৰতি বছৰে এনেধৰণে গৰু বিহু উদযাপন কৰে। আৰু গৰুক বিশেষভাৱে আজিৰ দিনটোত যি লাও, বেঙেনা, কেৰেলা, থেকেৰা ইত্যাদি গৰুৰ গালৈ দলিয়াই স্নান কৰোৱাৰ পিছত গৰুৰ গালে দলিয়াই তাৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। আৰু গৌ পূজা আজি কৰা হয়, মাহ হালধি সনা হয়। আৰু কিছু সময়ৰ পিছতেই গৰুৰ শিঙত ইতিমধ্যে তেল দিয়া হৈছে আৰু ইয়াৰ পিছতে মাহ হালধি সানি স্নান কৰোৱা হ'ব। আৰু গধূলিৰ ভাগত যিহেতু নতুন পঘা গৰুক দিয়াৰ পৰম্পৰা আছে আৰু সেই পঘাত তৰাপাত মেৰিয়াই আচলতে যদিও এতিয়া মৰাপাত পাবলৈ নাই, গতিকে প্লাষ্টিকৰ এনেধৰণৰ ৰচাই ব্যৱহাৰ কৰি তাতে তৰাপাতৰ ব্যৱস্থা কৰিছে। আৰু ইয়াতে তেওঁলোকৰ পৰিয়ালৰ আচলতে জ্যেষ্ঠ সদস্যগৰাকী আছে, তেওঁ ব্যস্ত হৈ আছে এই কামত। যিহেতু আজি গধূলিলৈ গো স্নান কৰোৱাৰ পিছত গৰুৰ শ্ৰীবৃদ্ধিৰ বাবে আজি নতুন পঘা দিয়া হ'ব। আৰু সন্ধিয়াৰ ভাগত গৰুক জগা দিয়া হ'ব, মাখিয়তী পাতেৰে কোবোৱা হ'ব, দীঘলতী পাতেৰে কোবাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিব। গতিকে এইখিনি সামগ্ৰী ইতিমধ্যে সাজু কৰা হৈছে আৰু কিছু সময়ৰ পিছতে গৰুক স্নান কৰোৱা হ'ব। আৰু ইয়াৰে কাবুল শৰ্মাৰ ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম, যিহেতু গো পালন তেখেতে কৰি আহিছে, খেতিৰ লগত তেখেত জড়িত। আৰু এনেধৰণেই এইসমূহ সামগ্ৰী আজি ব্যৱহৃত হ'ব আৰু আজি প্ৰথমটো বিহু গৰু বিহুৰে আৰম্ভ হ'ব। গতিকে শৰ্মা ডাঙৰীয়া, আমি প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো আপুনি ঘৰতে গৰু বিহু পালন কৰিব? হয়, ইয়াতে তাৰমানে মোৰ গৰু ম'হ খুঁটিটো আছে, ইয়াতো গৰু ম'হ গোটেইখিনি আছে। সেইখিনিৰ কাৰণে আমাৰ একে পৰম্পৰা দেউতাৰ দিনৰ পৰা ঘৰতো গৰু ম'হ আৰু খুঁটিটো, সেইটো এতিয়াৰ নহয়, ঐতিহাসিক হিচাপত অতীজৰ পৰা মানে আমাৰ চলি আহিছে এইটো বস্তু পৰম্পৰা। এই ৰাতিপুৱা এনেকৈ এইখিনি গোটাই কৰি লৈ গাখীৰ খিৰোৱা অহাৰ পিছতে আমি এতিয়া ধুৱামগৈ আৰু এতিয়া যোগাৰ কৰি লৈছোঁ। গৰুৰ খুঁটি ব্ৰহ্মপুত্ৰ পাৰত আছে, তাতো তেনেধৰণে তাত ইমান মানে বাহুল্যকৈ নহয়, তাত তাৰমানে ম'হক তেনেকৈ তেল হালধি এনেকৈ দি পেলাই নদীত খেদি দিয়া হয়। ইয়াৰ দৰীয়াকৈ তেনেকৈ হেৰি কৰা নহয় আৰু খালি শিঙত তেল আৰু মাটিমাহ দি পেলাই তাত যিখিনি গোৱাল থাকে, মোৰ কৰ্মচাৰী থাকে, সিহঁতে কৰে। এনেই আগৰ যাওঁ, এতিয়া যাব পৰা হোৱা নাই। এনেই আগদিনা গৈ পেলাই ৰাতি থাকি কৰি পেলাই কৰা হয়, ইয়াত ঘৰৰ মানুহখিনিয়ে কৰে। এতিয়া অকণমান চকুৰ অপাৰেশ্যন এনেকৈ অলপ অসুস্থ হোৱাৰ কাৰণে খুঁটি লৈ যোৱাটো হোৱা নাই আৰু। ধন্যবাদ জনাইছোঁ। আৰু জ্যেষ্ঠজন আছে ইতিমধ্যে, তেওঁ পঘাত আচলতে আমি কৈছোঁ যে পঘাত যি তৰাপাত, সেই তৰাপাত তেওঁ মেৰিয়াই আছে। আৰু যিহেতু আজি গৰু বিহুৰ দিনটোত নতুন পঘা দিয়াৰ পৰম্পৰা, কি ক'ব এই মুহূৰ্তত? আপোনালোকলৈ শুভেচ্ছা থাকিল। আৰু এই মাঘৰ বিহুৰ বহাগ বিহুৰ উদ্দেশ্য কৰি পেলাই আজি গৰু বিহুৰ কাৰণে আমি লাও, বিলাহী, কেৰেলা, হালধি, থেকেৰা আদি দি পেলাই আমি গৰুক কোবাম। আৰু তাৰপিছত মাহ হালধি দি পেলাই তেওঁলোকক গা ধুৱাই পেলাই তেওঁলোকক আমি মানে মাখিয়তী পাত আৰু তাৰপিছত সিফালে আপোনাৰ দীঘলতী আৰু তিতাবাঁহে পাত দি পেলাই আমি কোবাই পেলাই তেওঁলোকৰ যে আজিৰ পৰা যাতে ৰোগ ব্যাধি যাওক আৰু গৰুৰ চেহেৰা বৃদ্ধি হওক, এই বুলি আমি পৰম্পৰা হিচাপে আমি এই কৰ্মটো কৰি আহিছোঁ।